ৰাজ্যৰ নিবনুৱা শিক্ষাৰ্থীৰ বাবে সুখবৰ আজি গুৱাহাটীৰ গড়চুকত CM ফ্লাইট কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে চিফ মিনিষ্টাৰ্ছ ফৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট নামৰ এই আঁচনিখনে অসমৰ যুৱক যুৱতীসকলক বিদেশী ভাষাৰ দক্ষতাৰে সবল কৰি তুলিব আৰু আৰ্থিকভাৱে সবল কৰি তুলিবলৈ বিশ্বজুৰি কৰ্মৰ সুযোগৰ দুৱাৰ মুকলি কৰিব লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এডভান্টেজ আসাম 2.0 ৰ সময়ত জাপানত কৰ্মসংস্থাপন দিবৰ বাবে ৰাজ্য চৰকাৰে স্বাক্ষৰ কৰা 3খন মৌ ৰূপান্তৰিত হ'ল বাস্তৱলৈ এই আঁচনিৰ অধীনত 180 জন শিক্ষাৰ্থীয়ে লাভ কৰিব জাপানী ভাষা শিকাৰ সুযোগ আৰু জাপানত 2 লাখ টকীয়া চাকৰিৰ ব্যৱস্থা কৰা হ'ব সেই সকল শিক্ষাৰ্থীৰ বাবে এডভান্টেজ অসম দ্বিতীয়ৰ সময়ত আমি জাপানৰ লেংগুৱেজ ট্ৰেইনিং আৰু পৰৱৰ্তী সময়ত জাপানত কৰ্মসংস্থাপন দিবৰ বাবে 3খন MOU সহি কৰিছিলোঁ আজি আমি এই MOU কেইখনক বাস্তৱলৈ ৰূপান্তৰ কৰিলোঁ এছিয়ান ওৱান আৰু 2টা কোম্পানী তেওঁলোকে আমাৰ অসমৰ ল'ৰা ছোৱালীক জাপানীজ লেংগুৱেজ শিকাব আৰু যিসকল ল'ৰা ছোৱালীয়ে জাপানীজ লেংগুৱেজৰ পৰীক্ষা পাছ কৰিব তেওঁলোকক জাপানত 2 লাখ টকা পাব পৰা চাকৰি দিয়াৰ ব্যৱস্থা কৰিব ল'ৰা ছোৱালীয়ে 5 বছৰৰ কাৰণে ভিসা পাব চাকৰি কৰাৰ ভিসা পাব আৰু পৰৱৰ্তী সময়ত যদি আৰু তেওঁলোক থাকিব খোজে ভিসা এক্সটেণ্ড কৰা হ'ব এই কোৰ্সটোৰ খৰচ হ'ল 1,80,000 টকা ইয়াৰে 1 লাখ টকা ৰাজ্য চৰকাৰে বহন কৰিব 50,000 টকা জাপান চৰকাৰে বহন কৰিব আৰু মাত্ৰ 30,000 টকা প্ৰাৰ্থীসকলে নিজৰ পকেটৰ পৰা দিব লাগিব এই 30,000 টকাও জাপানৰ এই 30,000 টকাও এক্সিছ বেংকে লোন হিচাপে আগবঢ়াব অৰ্থাৎ অতি কম খৰচত অসমৰ ল'ৰা ছোৱালীয়ে জাপানীজ লেংগুৱেজ শিকি জাপানত গৈ চাকৰি কৰিব পাৰিব জাপানত মোৰ ভ্ৰমণৰ সময়ত জাপান চৰকাৰে আমাক কথা দিছে যে অসমৰ 50,000 ল'ৰা ছোৱালীক তেওঁলোকে লৈ যাব 16টা ট্ৰেডত তেওঁলোকে লৈ যাব গড়চুকৰ পৰা ৰীমা শৰ্মা নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট